ব্যৱসায় কৰিবলৈ মূলধনৰ প্ৰয়োজন নেকি আপোনাৰ? অতি সহজতে ঋণ লৈ কৰিব পাৰিব আপোনাৰ মন পছন্দৰ ব্যৱসায়। বন্ধন বেংকৰ পৰা লোন লৈ স্বাৱলম্বী হৈছে বহু পৰিয়াল। অভাৱত ব্যৱসায় কৰিব নোৱাৰা দৰিদ্ৰ পৰিয়ালক স্বাৱলম্বীৰ পথ দেখুৱাইছে বন্ধন বেংকে। ওদালগুৰি জিলাৰ মাজবাটৰ বন্ধন বেংকৰ মাজবাট শাখাৰ পৰা লোন লৈ স্বাৱলম্বী হ'ল কেইবাশতাধিক লোক। বৰ্তমানলৈকে মাজবাট শাখাৰ অধীনৰ বন্ধন বেংকৰ পৰা প্ৰায় 1800 লোকে লোন লৈ সোণালী জীৱন কটাইছে। কোনোবাই দোকান দিছে, কোনোবাই ব্যৱসায় কৰিছে আৰু আন কোনোবাই নিজৰ ব্যক্তিগত কামত বিনিয়োগ কৰি সফলতা অৰ্জন কৰিছে। মাজবাটৰ শ শ লোকে বন্ধন বেংকৰ পৰা লোন লৈ নিজৰ লগতে পৰিয়ালক দিছে পোহপাল। এই লোকসকলৰ বাবে বন্ধন বেংকে আনিছে আশাৰ সংস্কাৰ। দৰিদ্ৰ শ্ৰেণীৰ লোকে লোন লৈ ব্যৱসায় ভিত্তিত দোকান পোহাৰৰ লগতে খেতি বাতি কৰি স্বাৱলম্বী হৈছে। ইতিমধ্যে বন্ধন বেংকৰ মাজবাট শাখাই লোন দিছে প্ৰায় 1800 লোকক। যিসকল সমাজৰ দুখীয়া দৰিদ্ৰ লোক, তেওঁলোকৰ যেন সমস্যাৰ শেষেই নাই আৰু সেইসকল লোকৰ বাবে বন্ধন বেংকে আনিছে আশাৰ বতৰা। বৰ্তমানো যদি আপুনি ধনৰ অভাৱত ব্যৱসায়ত সফলতা অৰ্জন কৰিব পৰা নাই, তেনেহ'লে বন্ধন বেংকৰ পৰা লোন লৈ সফলতা অৰ্জন কৰাৰ এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ। নিউজ ডেস্ক ৰিপৰ্ট এণ্ড টাইম। কি ক'ব মানে ভাল পাইছোঁ আৰু লাভৱান হৈছে আৰু 3 লাখ লৈছিলোঁ আৰু সময়মতে পাইছোঁ। আগৰ নিচিনা নহয় আৰু বেছি সময় দিয়ে আৰু এতিয়া এপ্লাই কৰিলে আপোনাৰ এসপ্তাহৰ ভিতৰতে পাই যায় আৰু সময়তে পাইছোঁ, সময়তে কিস্তি দি আছোঁ। ভাল আছে, ভাল পাইছোঁ আৰু লৈ আৰু চলি আছে, এনেকৈ চলি আছে, ভালভাৱে চলি আছে। কৰ্মচাৰীবিলাকো ভালেই, কথা বতৰাটো ভাল। লোন লৈ দোকান দিছিলে? হয়। কিমান টকা লৈছিলে? 3 লাখ লৈছিলোঁ। 3 লাখ। ক'ব গ'লে বন্ধন বেংকৰ পৰা লোন লৈ আপুনি স্বাৱলম্বী হৈছে। এতিয়া বহুতে টকাৰ অভাৱত দোকান দিব পৰা নাই বা ব্যৱসায় কৰিব পৰা নাই, এই ক্ষেত্ৰত কি ক'ব আপুনি? মোৰ হিচাপে আহিব লাগে, আগবাঢ়ি আহিব লাগে আৰু অলপ বেংকত যাব লাগে, অলপ কথা বতৰা পাতিব লাগে। আগৰ নিচিনা নহয়, এতিয়া সুবিধা বহুত হৈছে। কথা বতৰা আপুনি মানে গম পাব যে আগৰ নিচিনা ইমান অসুবিধা নহয়। আজিকালি ইজি প্ৰচেছ হৈ গৈছে, সময়মতে পায়ো যায় আৰু আগৰ নিচিনা 1 মাহ 2 মাহ টাইম নালাগে আৰু এসপ্তাহতে কাম হৈ যায় আপোনাৰ। যিমান জলদি পাৰে ল'ব লাগে আৰু আপোনাৰ ইয়াৰ ফেচিলিটিবিলাকো টাইম দিলে আৰু বেছিহে লাভৱান হ'ব পিছলৈ গৈ। আজি এক ল'লে ভৱিষ্যতে আপুনি তাতকৈ বেছি পাব পাৰে। সেইখিনি মতে ঠিক আছে, এতিয়া আগৰ নিচিনা নাই আৰু। বন্ধন বেংকৰ পৰা ধৰকচোন মোৰতো বেলেগ ফালেও থাকে লোন। যোৱা বছৰ যোৱাবাৰ লৈছিলোঁ ধৰক 2,20,000 টকা, এইবাৰটো কমাই লৈছোঁ, 1,20,000 লৈছোঁ। ঠিকেই আছে, সহজত বন্ধন বেংকৰ লোনটো পায়, কিন্তু ইণ্টাৰেষ্টটো বেছি আছে অলপ। দুখীয়াসকলৰ কাৰণে ভাল। হয়, তেনেকুৱা ভাল। আৰু গাঁও অঞ্চলৰ মানুহৰ কাৰণে বা সৰু সুৰা দোকানীৰ কাৰণেতো বহুত ভাল লোনটো, যিহেতু সহজত পায়। কিন্তু এতিয়া মোৰ পতঞ্জলি দোকান হিচাপে ধৰক আমাৰতো বেনিফিটটো অলপ কম, সেই হিচাপে ইণ্টাৰেষ্টটো অলপ বেছি পৰিব। এতিয়া ৰাইজক কি ক'ব যিসকলে দুখীয়া, টকাৰ অভাৱত দোকান, যিবোৰ মানুহে ধৰক পইচাৰ অভাৱত দোকান খুলিব নোৱাৰে বা কিবা এটা বেপাৰ কৰিব নোৱাৰে, তেখেতসকলে বন্ধনৰ লগত যোগাযোগ কৰি সহজতে উপকৃত হ'ব পাৰিব। সেইখিনি মই ৰাইজৰ কাৰণে ক'ব বিচাৰোঁ।